ইয়াত দেখা পাইছে যিবিলাক নেকি আমাৰ টাৰ্কি কুকুৰা চৰাই আছিল মানে গোটেইকেইটা বৰ্তমান কণী পাৰি আছে আৰু কণী ইনকিউবেটৰ মেচিনত বহাই দিছিলোঁ। এয়া চাওক মানে পোৱালি জাগি আছে, যিবিলাক নেকি আমেৰিকান ৰয়েল টাৰ্কি বাৰ্ড বুলি কয়। তো 6 মাহতে মানে যিবিলাক মেল 8 পৰা 10 কেজিমান ওজন আহি যায় আৰু ফিমেলবিলাক মানে 4 পৰা 5 কেজিমান ওজন আহে। তো তাৰে কণী ইয়াত বহোৱা হৈছে। ইয়াত চাওক বৰ্তমান 3-4টামান পোৱালি জাগিছে আৰু দেখাতো বহুত ধুনীয়া লাগে ডাঙৰ হ'লে। আৰু ইফালে বহোৱা হৈছে মানে চীনা হাঁহৰ কণী, তো দেখাই পাইছে। তো কমপ্লিট চীনা হাঁহৰ কণী। তো আপোনালোকৰ যদি লাগে যোগাযোগ কৰিব পাৰে। মোৰ ঘৰ কামৰূপ জিলা বকো সমষ্টি মালিবাৰী সত্ৰ। আৰু বন্ধুসকল কোনোবাই যদি ডেইলি কণী পৰা কুকুৰা চৰাই পালন কৰিব পাৰে, এইখিনি হৈছে ৰোড আইলেণ্ড ৰেড, মানে ডেইলি কণী পৰা কুকুৰা চৰাই যদি পালন কৰিব বিচাৰিছে তো মানে অতি সহজ। দেখাই পাইছে ইয়াত চাৰিওফালে মানে অলপ বাউণ্ডাৰী দিলে হৈ যায়, বাহিৰতে পালন কৰিব পাৰিব বা খোলা আমাৰ লোকেল কুকুৰাৰ নিচিনা পালন কৰিব পাৰিব। কিন্তু কি হয় যাতে বাহিৰৰ কুকুৰাবিলাক যাতে সোমাব নোৱাৰে, মানে বাহিৰৰ কুকুৰাৰ পৰা বেমাৰ আজাৰ লাগি যাব পাৰে। আপোনাৰ যিখিনি কুকুৰা চৰাই থাকিব সেইখিনি বেমাৰ আজাৰ লাগি যাব পাৰে। সেইকাৰণে চাৰিওফালে এনেকুৱা নেট দি বাউণ্ডাৰী দিলে ভাল, মানে বেলেগৰ কুকুৰা চৰাই সোমাব নোৱাৰিব বা আপোনাৰ যিখিনি থাকিব সেইখিনিও বাহিৰত যাব নোৱাৰিব, কমপ্লিট নেটৰ ভিতৰত থাকিব। এইখিনি হৈছে ৰোড আইলেণ্ড ৰেড আঢ়ৈ কুকুৰা চৰাই, যিটো কুকুৰা চৰাই নেকি মানে 12 মাহে কণী পাৰে নন ষ্টপ। আৰু ইয়াত আছে চীনা কুকুৰা চৰাই আৰু টাৰ্কি কুকুৰা চৰাইৰ ফিমেল আছে এজনী। তো বৰ্তমান যিবিলাক নেকি ৰাখিছোঁ চীনা চৰাই সেইবিলাক হৈছে মানে নানা ধৰণৰ কালাৰিং, মানে বগা আছে আৰু আকাশী কালাৰ আছে, মানে বেলেগ বেলেগ ধৰণৰ কালাৰ মিক্সিং কালাৰবিলাক ৰাখিছোঁ। মানে আজিকালি কি হয় বন্ধুসকল, সকলোৱে মানে চকৰ কাৰণে পালন কৰে। তো যিকোনো এটা কালাৰ মানে দেখাত ইমান ভাল নালাগে, তো বেলেগ বেলেগ ধৰণৰ কালাৰ হ'লে মানে দেখাটো বহুত ভাল লাগে। তো এই চীনা কুকুৰা চৰাই বৰ্তমান কণী পাৰি আছে, যদি কাৰোবাক পোৱালি লাগে যোগাযোগ কৰিব পাৰে। আৰু দেখাৰ কাৰণে শ্ব'ৰ কাৰণে যদি কোনোবাই বাজ্জিকাৰ বাৰ্ড পালন কৰিব বিচাৰিছে, এইখিনি হৈছে বাজ্জিকাৰ বাৰ্ড বা বাজ্জিজ বাৰ্ড বুলিও কয়। তো এইবিলাক মানে অষ্ট্ৰেলিয়ান পেৰট হয়। তো দেখাতো বহুত ধুনীয়া, মানে কালাৰফুল। আৰু এইটো চৰাই মানে খৰচো কম পালন কৰিবলৈ, একেবাৰে খৰচ কম। মানে দিনত 10 পৰা 15 গ্ৰাম দানা নাখায় ইহঁতে, 10 গ্ৰাম দানা হ'লে হৈ যায় ইহঁতৰ কাৰণে মানে। আৰু মাজে মাজে মানে তুলসীৰ পাত ঘাঁহ বনো দিব পাৰে, ঘাঁহ বনো খায়, তুলসীৰ পাত খায়। তো বহুত ভাল, চপৰ দিব পাৰে, বুটো দিব পাৰে, মাজে মাজে বুট জিকাই জিকাই থৈ দুপৰীয়া সময়ত দিব পাৰে। তো বহুত ধুনীয়া। মোৰ ঘৰ হৈছে কামৰূপ জিলা বকো সমষ্টি মালিবাৰী সত্ৰত। মোৰ ফোন নম্বৰৰ সম্পূৰ্ণ এড্ৰেছ দিয়া আছে, লাগে যোগাযোগ কৰিব। ধন্যবাদ।